নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু তোমালোকে জানা যে ক্লাছ 10ৰ নিউ সিলেবাছ আহিছে কম্পিউটাৰ সায়েন্সৰ আৰু কিতাপবিলাক নিশ্চয় পাইছা তোমালোকে আৰু কিতাপবিলাকত তোমালোকে সিলেবাছটো দেখিছাই চাগে। তোমালোকৰ চেপ্টাৰ থাকিব টোটেল 10টা। প্ৰথম চেপ্টাৰটোত আছে কম্পিউটাৰ নেটৱৰ্ক, যিটো আমাক কম্পিউটাৰ নেটৱৰ্কৰ বিষয়ে আমি পঢ়িব লাগিব। নেটৱৰ্ক মানে হৈছে কম্পিউটাৰবিলাক যেতিয়া কানেক্টেড হৈ থাকে, এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰত যেতিয়া আমি ইনফৰমেশ্যন বা ডাটা পঠিয়াব পাৰোঁ আৰু ৰিচিভ কৰিব পাৰোঁ, সেই গোটেই চিষ্টেমটোক আমি কম্পিউটাৰ নেটৱৰ্ক বুলি কওঁ। তাতে আমাৰ বহুত কিছুমান কথা আছে, টাইপছ অফ নেটৱৰ্ক, নেটৱৰ্ক প্ৰট'কল, নেটৱৰ্ক এড্ৰেছ, এইবিলাক বস্তু আমি ইয়াত ফাৰ্ষ্ট চেপ্টাৰত শিকিবলৈ পাম। এইটো কমপ্লিটলি থিয়ৰী বেছড চেপ্টাৰ হয়, ইয়াত কোনো প্ৰেক্টিকেলৰ কথা নাহে, গতিকে এইটো চেপ্টাৰ ইজি চেপ্টাৰ, তোমালোকে ঘৰত পঢ়িলেই পাৰিবা। ছেকেণ্ড চেপ্টাৰত আমাৰ আছে HTML আৰু CSS, যিটো আমি ক্লাছ 9ত বা 8ত অলপ চলপ শিকিছিলোঁ। HTMLটো সকলোৱে জানাই, CSSটো হৈছে আমাৰ কেস্কেডিং ষ্টাইল শ্বীট, এইটো এটা লেংগুৱেজ হয় যিটো আমি প্ৰেজেণ্টেশ্যনৰ কাৰণে ইউজ কৰোঁ। HTMLত আমি যিকোনো এটা বস্তুৰ, যিকোনো এটা অবজেক্টৰ ষ্ট্ৰাকচাৰটো বনাওঁ ৱেব পেজত, আৰু CSS কি কৰে, তাক ধুনীয়াকৈ কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব লাগে সেইটো কোডিং কৰে। এতিয়া HTMLৰ ভিতৰতে আমাৰ লিষ্ট আহিলে, টেবুল, ইমেজ, লিংক আৰু ফ্ৰেম, এইকেইটা টপিকৰ ওপৰত আমি পঢ়িব লাগিব। দুটা চেপ্টাৰ আছে, পাৰ্ট 1 আৰু পাৰ্ট 2। লিষ্ট মানে হৈছে যিকোনো ধৰণৰ লিষ্ট, যিটো ক্লাছ 8ত পাইছিলা, অৰ্ডাৰ্ড লিষ্ট, আনঅৰ্ডাৰ্ড লিষ্ট, তেনেকুৱা ধৰণৰ। টেবুল কেনেকৈ ক্ৰিয়েট কৰিব লাগে, নেষ্টেড লিষ্টটো আমি ক্ৰিয়েট কৰিব পাৰিম। ইমেজ কেনেকৈ ইনচাৰ্ট কৰে, ইমেজৰ কিছুমান এট্ৰিবিউট আছে, কিছুমান CSS প্ৰপাৰ্টি আছে, সেইবিলাকো আমি ইউজ কৰিম। লিংক মানে হৈছে যেতিয়া আমি এটা ৱেব পেজৰ পৰা আন এটা ৱেব পেজত জাম্প কৰোঁ। ধৰি লোৱা এটা ৱেবছাইটত তোমালোকে কোনোবা এটা বটনত ক্লিক কৰিছা, ক্লিক কৰাৰ লগে লগে বেলেগ এটা ৱেব পেজ খোল খাই যায়, গতিকে সেইটো হৈছে লিংক। লিংকৰ যোগেদি আমি সেই কামবিলাক কৰিব পাৰোঁ, গতিকে লিংকৰ বিষয়ে আমি পঢ়িম। আৰু ফ্ৰেমছত কি হয়, এটা ৱেব ব্ৰাউজাৰত, এটা ৱেব পেজতে আমি দুটা বেলেগ বেলেগ ৱেবছাইট অ'পেন কৰিব পাৰোঁ। তাৰমানে ফ্ৰেমে কি কৰে, এটা ৱেব পেজক দুটা ভাগত ভাগ কৰি দিব পাৰে। এইবিলাকো ইমান জটিল বস্তু নহয়, প্ৰেক্টিকেল কৰিলে এইটো ইজি হৈ যাব। মই প্ৰেক্টিকেলৰ কাৰণেও বেলেগকৈ ভিডিঅ' বনাই দিম। আজি আমাৰ প্ৰথম ভিডিঅ', গতিকে গোটেই চিলেবাছটোৰ ওপৰত এটা মই নলেজ দিবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে। তৃতীয়তে আমাৰ আহিলে MySQL, যিটো আমাৰ ডাটাবেছৰ ছফ্টৱেৰ হয়, RDBMS ছফ্টৱেৰ বুলি কয়, আৰু কমপ্লিটলি প্ৰেক্টিকেল বেছ চেপ্টাৰ হয় এইটো এটা। ইয়াত আমি SQL কামাণ্ডবিলাক শিকিম। SQL এটা লেংগুৱেজ হয়, এইটো ডাটাবেছ লেংগুৱেজ হয়, এইটো ছফ্টৱেৰ প্ৰগ্ৰেমিং লেংগুৱেজ নহয়, একচুৱেলি RDBMS লেংগুৱেজ, ৰিলেশ্যনেল ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম। ধৰি লৈছোঁ এখন স্কুল বা যিকোনো এটা অৰ্গেনাইজেশ্যনত আমি ডাটা কিছুমান ষ্ট'ৰ কৰিব লাগে। ডাটাবিলাক আমি কেনেকৈ ষ্ট'ৰ কৰিম, ডাটাখিনি কেনেকৈ চিকিউৰ বনাম, গতিকে সেইবিলাকৰ ওপৰত আমাৰ কিছুমান ষ্ট্ৰাকচাৰ আছে, কিছুমান আমাৰ ছফ্টৱেৰ আছে স্পেচিয়েল। ধৰি লোৱা SQL ছাৰ্ভাৰ আছে, তাৰে MySQLটো বেছি পপুলাৰ। অৰেকল আছে, গতিকে MySQLটো হৈছে এটা ছফ্টৱেৰ, যিটো ছফ্টৱেৰত আমি SQL কামাণ্ড ইউজ কৰিম। এইটো ভাল লাগিব কৰি। তাৰ পাছতে আহিলে লুপছ ইন C, যিহেতু ক্লাছ 9ত তোমালোকে C প্ৰগ্ৰেমিং শিকিছিলা, আৰু ক্লাছ 9ত চিলেবাছ বহুত ৰিডিউচ কৰি দিয়া হৈছিলে, তথাপিও সাধাৰণতে তোমালোকে C প্ৰগ্ৰেমিং কৰিব জানা। লুপছ মানে হৈছে গ্ৰুপ অফ ষ্টেটমেণ্ট ডেট উইল বি এক্সিকিউটেড ৰিপিটেডলি। ধৰি লৈছোঁ তোমাৰ নামটো তুমি প্ৰিণ্ট কৰিব লাগে বাই ইউজিং C প্ৰগ্ৰেমিং, তুমি কি কৰিবা, তুমি প্ৰিণ্ট ষ্টেটমেণ্ট লগাবা। প্ৰিণ্ট ষ্টেটমেণ্ট লগাই দিলে তোমাৰ নামটো লিখি দিলে সেইটো প্ৰিণ্ট হৈ যাব, যিটো আমি সকলোৱে জানো, ক্লাছ 9ত আমি এইবিলাক কৰি আহিছোঁ। আৰু আমাৰ ষ্টেটমেণ্ট জেনেৰেলি তিনিটা টাইপৰ থাকে, ছিকুৱেঞ্চ, চিলেকশ্যন আৰু লুপ। ছিকুৱেঞ্চটো হৈছে আমাৰ জেনেৰেল ছিকুৱেঞ্চ, যিটো আমাৰ টপ টু বটম এণ্ড লেফ্ট টু ৰাইট এক্সিকিউট হ'ব। চিলেকশ্যন মানে হৈছে আমাৰ ইফ এলছ বা চুইচ কেছ চিলেকশ্যন ষ্টেটমেণ্ট। তাৰপিছত আহিলে আমাৰ লুপ। লুপৰ ভিতৰত আমাৰ তিনিটা টাইপৰ লুপ থাকে, ফৰ লুপ, হোৱাইল লুপ এণ্ড ডু হোৱাইল লুপ। দুটা টাইপৰ বুলি ক'ব পাৰা, এণ্ট্ৰি কণ্ট্ৰল আৰু এক্সিট কণ্ট্ৰল। এইবিলাকৰ আমি চিনটেক্স শিকিম। লুপতো আমাৰ কণ্ডিশ্যন থাকে, সেই কণ্ডিশ্যনটো যেতিয়ালৈকে ট্ৰু হৈ থাকিব তেতিয়ালৈকে আমাৰ ষ্টেটমেণ্টবিলাক বাৰে বাৰে ৰিপিট হৈ থাকিব। আৰু তাতে আমাৰ কাউণ্টাৰ ভেৰিয়েবল থাকিব, য'ত আমি ষ্টাৰ্টিং ভেলু দিম আৰু এণ্ডিং ভেলু দিম, আৰু বাৰে বাৰে তাক আমি ইনক্ৰিজ কৰি যাম। গতিকে এইটো খুব এটা ইণ্টাৰেষ্টিং চেপ্টাৰ হ'ব, এইটো পঢ়ি ভাল লাগিব। জেনেৰেলি লুপছ মানে হৈছে গ্ৰুপ অফ ষ্টেটমেণ্ট অৰ ছিংগুল ষ্টেটমেণ্ট, ইট মে বি এ ছিংগুল ষ্টেটমেণ্ট অলছ' that can be executed repeatedly depending upon some conditions. এতিয়া তোমাৰ নামটো যদি তুমি প্ৰিণ্ট কৰিব লাগে, তেতিয়াহ'লে তুমি কি কৰিবা, প্ৰিণ্টএফ ষ্টেটমেণ্টটো ইউজ কৰিবা এবাৰ। যদি তোমাক মই কওঁ তোমাৰ নামটো তুমি 10 বাৰ প্ৰিণ্ট কৰিব লাগে, তুমি প্ৰিণ্টএফ কি 10 বাৰ ইউজ কৰিবা? যদি 100 বাৰ প্ৰিণ্ট কৰিব লাগে, তুমি 100 বাৰ ইউজ কৰিবা নেকি? নকৰা। গতিকে তেনেকুৱা ধৰণৰ কণ্ডিশ্যনত আমি লুপ ইউজ কৰোঁ, আৰু লুপৰ ভিতৰত যেতিয়া আন এটা লুপ আমি আকৌ এবাৰ ভৰাই দিওঁ, তেতিয়া সেইটো নেষ্টেড লুপ বুলি কয়। ইয়াতো দুটা চেপ্টাৰ আছে, ফাৰ্ষ্টটো লুপ, ছেকেণ্ডটো হৈছে নেষ্টেড লুপ। গতিকে এইকেইটা কমপ্লিটলি প্ৰেক্টিকেল বেছড, কৰিও ভাল লাগিব।
খুব ইণ্টাৰেষ্টিং চেপ্টাৰ। তাৰ পাছতে আহিলে এৰে ইন চি। একচুৱেলি এৰে মানে হৈছে এটা ডাটা টাইপ, কিন্তু বেছিক ডাটা টাইপ নহয়। যেনেকৈ চিত বেছিক ডাটা টাইপ থাকে আৰু ডিৰাইভ ডাটা টাইপ থাকে। বেছিক ডাটা টাইপৰ ভিতৰত আমি ইণ্টিজাৰ, ইণ্ট, ফ্লোট, কেৰ এইবিলাক পাইছোঁ ক্লাছ 9ত। এতিয়া এৰে মানে হৈছে যেতিয়া তুমি এৰে ইউজ কৰিবা তেতিয়া এটা ডাটা টাইপৰে বহুত ভেলু এটা ভেৰিয়েবলত ষ্ট'ৰ কৰিব পাৰি। গতিকে ইয়াৰ কেৰেক্টাৰিষ্টিকটো হৈছে কি, ইয়াত ভেৰিয়েবল আমি এটাই ডিক্লেয়াৰ কৰিম, কিন্তু সেই ভেৰিয়েবলটোৱে এটাতকৈ বেছি ডাটা হোল্ড কৰিব পাৰিব। গতিকে সেই কনচেপ্টটো হৈছে এৰে। আৰু এৰেটো বুজি পাবৰ কাৰণে লুপটো কিন্তু খুবেই ইম্পৰ্টেণ্ট। লুপ থাকিলেহে এটা এৰে আমি ক্ৰিয়েট কৰিব পাৰিম, এটা এৰেত আমি ডাটা ষ্ট'ৰ কৰিব পাৰিম, আকৌ তাক আমি ৰিট্ৰাইভ কৰিব পাৰিম। এৰেৰ চাইজ থাকে, যদি 50 দিয়া তেতিয়াহ'লে এৰেটোৱে 50টা এলিমেণ্ট হোল্ড কৰিব পাৰিব, 50টা ডাটা ভেলু হোল্ড কৰিব পাৰিব। আৰু ইয়াত ইণ্ডেক্স নাম্বাৰ থাকে। ফৰ এক্সাম্পল এইটো হৈছে ইণ্ট, এইটো হৈছে এৰে নেম, আৰু এইটো মই দি দিলোঁ আই। এতিয়া এই আইটো হৈছে ইণ্ডেক্স। এই আই ভেলুটো তুমি 10ও দিব পাৰা, 50ও দিব পাৰা, 100ও দিব পাৰা। কিন্তু কি কৰিব, ভেৰিয়েবল হৈছে এটাই এ, আৰু ই ইণ্টিজাৰ টাইপৰ ডাটাহে হোল্ড কৰিব। আৰু এটা কথা সদায় মনত ৰাখিবা, এৰে ইণ্ডেক্স সদায় 0ৰ পৰা ষ্টাৰ্ট হয়। যদি মই ইয়াত আই সলনি 10 দিওঁ তেতিয়াহ'লে ইণ্ডেক্স 0ৰ পৰা ষ্টাৰ্ট হ'ব, 9লৈকে যাব। ফাৰ্ষ্ট এলিমেণ্টটো হ'ব A0, ছেকেণ্ডটো হ'ব A1, তেনেকৈ তোমাৰ লাষ্টৰ এলিমেণ্টটো হ'ব A9। যদি তুমি কেনেবাকৈ A10 লিখা তেতিয়াহ'লে এৰ'ৰ আহিব। এইটো কথা মনত ৰাখিবা, ঠিক আছে। তাৰপাছত আমাৰ আহিলে ফাংচনছ ইন চি। জেনেৰেলি ফাংচন চি দুটা টাইপৰ থাকে, যিটো ক্লাছ 9ত তোমালোকে পাইছা। এটা হৈছে আমাৰ বিল্ট ইন ফাংচন, আনটো হৈছে ইউজাৰ ডিফাইন ফাংচন। বিল্ট ইন ফাংচন হৈছে আমাৰ প্ৰিণ্ট এফ, স্কেন এফ, ক্লিয়াৰ স্ক্ৰীন, গেট চি এইচ, এইবিলাক হৈছে আমাৰ বিল্ট ইন ফাংচন। আমি জাষ্ট ফাংচনটো মেইনৰ ভিতৰত কল কৰিব লাগে আৰু ছেমিকলন দিলে সেইটো এক্সিকিউট হৈ যায়। ফৰ এক্সাম্পল গেট কেৰে কি কৰে, এটা কেৰেক্টাৰ ইউজাৰৰ পৰা ল'ব। অ'কে, গেট চি এইচে কি কৰে, আউটপুটটো হোল্ড কৰি ৰাখিব। ক্লিয়াৰ স্ক্ৰীনে কি কৰে, যেতিয়া আমি প্ৰগ্ৰেমটো এক্সিকিউট কৰিম তাৰ প্ৰিভিয়াছ প্ৰগ্ৰেমৰ যিটো আউটপুট থাকে সেই স্ক্ৰীনখন সি ক্লিয়াৰ কৰি দিয়ে। গতিকে এইবিলাক হৈছে আমাৰ ইনবিল্ট ফাংচন, যাৰ কাৰণে আমি কিছুমান হেডাৰ ফাইল ইনক্লুড কৰি দিওঁ, যেনেকৈ stdio.h, সেইটো ইনক্লুড কৰিলে আমাৰ কি হ'ব, প্ৰিণ্ট এফ আৰু স্কেন এফে কাম কৰিব। CLR, SCR, ক্লিয়াৰ স্ক্ৰীন, আৰু গেট চি এইচৰ কাৰণে আমি onio.h দিব লাগে C++ত, কিন্তু চিত আমি stdio.h লিখিলে হৈ যায়। একচুৱেলি চি আৰু C++ত বহুত বেছি ডিফাৰেঞ্চ নাথাকে, জাষ্ট অকণমান চিনটেক্সৰ ডিফাৰেঞ্চ আছে, আৰু হেডাৰ ফাইলবিলাক ক'ৰবাত দুটা বেছি আছে, ক'ৰবাত দুটা কম আছে। এতিয়া ফাংচনবিলাক হৈছে বিল্ট ইন ফাংচন, যিটো তোমালোকে বুজি পালা। আৰু এটা আহিলে ইউজাৰ ডিফাইন ফাংচন। ইউজাৰে নিজে কিছুমান ফাংচন ডিফাইন কৰিব পাৰে প্ৰগ্ৰেমৰ চাইজটো কম কৰিবৰ কাৰণে। ধৰি লৈছোঁ এটা বহুত ডাঙৰ প্ৰগ্ৰেম আমি লিখিছোঁ মেইনৰ ভিতৰত। প্ৰগ্ৰেমটোৰ ষ্টেটমেণ্টটো যিমান বেছি হ'ব, প্ৰগ্ৰেমটো সিমান বেছি কমপ্লেক্স হ'ব, আৰু তাৰ ৰিডেবিলিটিটো সদায় জটিল হ'ব। তেনেকুৱা ক্ষেত্ৰত আমি কি কৰোঁ, আমি সৰু সৰু ফাংচন কিছুমান বনাই লওঁ। সেই ফাংচনৰ ভিতৰত কিছুমান ষ্টেটমেণ্ট আমি গ্ৰুপ কৰি দিওঁ, আৰু মেইনৰ ভিতৰত আমি সেই ষ্টেটমেণ্টখিনি আকৌ ৰিপিট নকৰোঁ, আমি জাষ্ট সেই ফাংচনটো কল কৰোঁ। তেতিয়া কি হয়, আল্টিমেটলি মেইনৰ চাইজটো কমি যায়, প্ৰগ্ৰেমটো নিট এণ্ড ক্লিন হয়, আৰু প্ৰগ্ৰেমটোত যদি কিবা কাৰণত আমাৰ এৰ'ৰ থাকে সেই এৰ'ৰটো আমি ডিটেকশ্যন কৰিবৰ কাৰণে সুবিধা হয়। গতিকে সেই ফাংচনবিলাকো আমি শিকিম। ডেট মিনছ তোমালোকে ভাবিব পৰা ফাংচন মানে হৈছে চিম্পলি চাব প্ৰগ্ৰেম। ফাংচন মানে হৈছে গ্ৰুপ অফ ষ্টেটমেণ্ট, চাব প্ৰগ্ৰেম বুলি তোমালোকে ক'ব পাৰা। এটা পাৰ্টিকুলাৰ টাস্ক কৰিব এটা ফাংচন। অ'কে, ভেৰি ইণ্টাৰেষ্টিং। তাৰপিছত আমাৰ আহিলে পইণ্টাৰ্ছ ইন চি। পইণ্টাৰ্ছৰ কনচেপ্টটো বহুত বেছি জটিল কনচেপ্ট নহয়, যেনেকৈ আমি ভেৰিয়েবল ইউজ কৰিছোঁ ঠিক তেনেকৈ পইণ্টাৰ্ছো ইউজ কৰিব পাৰি। এতিয়া কথা হ'ল, তোমালোকে প্ৰথম এইটো কথা জানিব লাগিব যে এটা ভেৰিয়েবল যেতিয়া আমি ইউজ কৰোঁ, সেই ভেৰিয়েবলে ডাটাটো যেতিয়া হোল্ড কৰে সেই ডাটাটো ক'ত ষ্ট'ৰ হয়। ধৰি লৈছোঁ আমাৰ ইণ্ট a ইকুৱেল টু 10। এই এটা ভেৰিয়েবল ইণ্টিজাৰ টাইপৰ যি 10 ভেলুটো হোল্ড কৰিছে, ঠিক আছে। এতিয়া কি হয়, এইটো হৈছে আমাৰ ইনিচিয়েলাইজেশ্যন উইথ ডিক্লেৰেশ্যন। যদি আমি অকল ইণ্ট a লিখোঁ তেতিয়াহ'লে আমি ভেৰিয়েবলটো ডিক্লেয়াৰ কৰা হ'ল, ভেৰিয়েবলটো আমি ডিক্লেয়াৰ কৰিছোঁ। অ'কে, আৰু ইয়াত আমি ভেৰিয়েবলটো ইনিচিয়েলাইজ কৰিছোঁ। তুমি ইনিচিয়েলাইজ নকৰি যেতিয়া প্ৰগ্ৰেমটো আমাৰ ৰান হ'ব তেতিয়া স্কেন এফ ইউজ কৰিও আমি ইয়াত ইণ্টিজাৰ ভেলু দিব পাৰোঁ, ঠিক আছে। এতিয়া এই ভেৰিয়েবলটো যে আমি লিখিলোঁ, ভেৰিয়েবলৰ ডেফিনেশ্যনটো কি আছিলে ক্লাছ 9ত? ভেৰিয়েবলৰ ডেফিনেশ্যনটো আছিলে ভেৰিয়েবল ইজ এ নেমড ষ্ট'ৰেজ এৰিয়া ইন ইয়ৰ কম্পিউটাৰ্ছ মেমৰি that can hold data and that can be retrieved later. ভেৰিয়েবলটো হৈছে এটা নেমড ষ্ট'ৰেজ এৰিয়া। আমাৰ কম্পিউটাৰৰ মেমৰি যিবিলাক ৰেজিষ্টাৰ থাকে তাত কিছুমান এড্ৰেছ থাকে, সেই মেমৰিবিলাকত আমি ডাটাটো ষ্ট'ৰ কৰিব লাগে। ফৰ এক্সাম্পল আমাৰ ইণ্টিজাৰ টাইপে 2 বাইট ল'ব, ফ্লোটে 4 বাইট ল'ব, যিখিনি আমি ক্লাছ 9ত পাইছিলোঁ, কেৰে 1 বাইট ল'ব। এতিয়া ইণ্ট a মানে হৈছে আমাৰ মেমৰিত পাৰ্টিকুলাৰ কিবা এটা এড্ৰেছ। আৰু সেই এড্ৰেছটো আমাৰ হেক্সাডেচিমেল ফৰ্মেটত থাকে।
হেক্সাডেচিমেল নাম্বাৰবিলাক 0x দি পেলাই ষ্টাৰ্ট হয়, কম্পিউটাৰে তেনেকৈ দেখুৱাই আমাক। এতিয়া এই এড্ৰেছটো আমাৰ মনত ৰাখিবৰ কাৰণে জটিল হ'ব। আমি এটা প্ৰগ্ৰেমত ভেৰিয়েবল বহুত বেছি ইউজ কৰিবলগীয়া হ'ব পাৰে, 2টা 3টা 10টা 15টা ইউজ কৰিবলগীয়া হ'ব পাৰে, আৰু চবৰে এড্ৰেছ বেলেগ বেলেগ হ'ব, আৰু ৰেণ্ডম এড্ৰেছ হ'ব। সেইটো চিৰিয়েলি যে হ'ব তাৰ কোনো মানে নাই, সেইটো ৰেণ্ডম হ'ব। তেতিয়া এই এড্ৰেছবিলাক আমি মনত ৰাখিবৰ কাৰণে দিগদাৰ হ'ব। এতিয়া কি হয়, তাৰ কাৰণে আমি ভেৰিয়েবল এটা ক্ৰিয়েট কৰি লৈছোঁ এ, যিটো আমাৰ মনত ৰাখিবলৈও সহজ, লিখিবলৈও সহজ, আৰু যাৰ ওপৰত আমি কেলকুলেশ্যন কৰিবলৈও সহজ। এইটো হৈছে আমাৰ ভেৰিয়েবলৰ কনচেপ্ট। এতিয়া পইণ্টাৰ মানে হৈছে কি? পইণ্টাৰ হৈছে এটা টাইপৰ ভেৰিয়েবল যি ডাটা হোল্ড নকৰে, বেলেগ এটা ভেৰিয়েবলৰ এড্ৰেছটো হোল্ড কৰে। চিম্পল। গতিকে পইণ্টাৰ ইউজ কৰি পেলাই আমি কিছুমান প্ৰগ্ৰেম লিখিব পাৰোঁ। আৰু পইণ্টাৰ ডিক্লেয়াৰ কৰিবৰ কাৰণে এটা চিম্বল ইউজ কৰা হয়, যিটো আমাৰ মাল্টিপ্লিকেশ্যনৰ চিম্বল আছিলে ষ্টাৰ। অ'কে, এইটো যদি আমাৰ যিকোনো এটা ভেৰিয়েবলৰ আগত থাকে, তেতিয়াহ'লে বুজিব লাগিব যে সেই ভেৰিয়েবলটো এটা পইণ্টাৰ হয়। তাৰ নিজৰ ভেলু নাই, ই বেলেগ এটা ভেৰিয়েবলৰ এড্ৰেছটো হোল্ড কৰি আছে। এইটো আমি পাম। বিশেষ জটিল নহয়, যদি প্ৰেক্টিকেলখিনি ভালকৈ কৰা পাৰিবা। তাৰ পাছতে আহিলে আমাৰ ষ্ট্ৰাকচাৰ ইন চি। এতিয়া এৰে আৰু ষ্ট্ৰাকচাৰৰ মাজত বহুত বেছি ডিফাৰেঞ্চ নাই। এৰেত কি হয়, অলপ সময় আগত মই দেখাই গ'লোঁ যে এটা এৰে হৈছে ইণ্ট এ, ফৰ এক্সাম্পল ইয়াৰ চাইজ হৈছে 50। গতিকে ই ইণ্টিজাৰ ভেলু 50টা হোল্ড কৰিব পাৰিব, চবৰে ইণ্ডেক্স নাম্বাৰ বেলেগ বেলেগ হ'ব। ঠিক আছে, গতিকে এইটো হৈছে এৰে। এৰেত কি হয়, ডাটা টাইপ এটাই থাকিব, যিমানখিনি তুমি ভেলু দিবা ডাটা টাইপ এটাই থাকিব। কিন্তু ষ্ট্ৰাকচাৰত কি হয়, ষ্ট্ৰাকচাৰত তুমি ডিছিমিলাৰ ডাটা টাইপ, ষ্ট্ৰাকচাৰ মিনছ গ্ৰুপ অফ ডিছিমিলাৰ ভেলুজ, ডাটা ভেলুজ। তাৰ কাৰণে আমি এটা ষ্ট্ৰাক্ট লিখিব লাগিব। চিনটেক্সটো মই দেখাই দিছোঁ, কিতাপত তোমালোকে পাবা। ষ্ট্ৰাক্ট, ইয়াতে মই ষ্টুডেণ্ট লিখিছোঁ। ষ্ট্ৰাক্ট ষ্টুডেণ্ট। ষ্ট্ৰাকচাৰটো এৰেৰ নিচিনাকৈ এটা ডিৰাইভ ডাটা টাইপ হয়। ঠিক আছে, ডিৰাইভ ডাটা টাইপ বুলি আমি কিয় কৈছোঁ, ইয়াত বহুত কিছুমান বেছিক ডাটা টাইপ থাকিব, বেছিক ডাটা টাইপৰ কম্বিনেশ্যন হয়। আমি এটা ডাটা টাইপ ডিফাইন কৰিবলৈ গৈ আছোঁ, যিটোক আমি ষ্ট্ৰাকচাৰ বুলি ক'ম, তাৰ নাম হৈছে ষ্টুডেণ্ট। যেনেকৈ ইণ্টিজাৰ টাইপৰ এ, তেনেকৈ ষ্টুডেণ্ট টাইপৰো আমি আকৌ অবজেক্ট ক্ৰিয়েট কৰিব পাৰিম, ষ্ট্ৰাকচাৰ ভেৰিয়েবল বুলি কয়। চাই লোৱা, ইয়াতে আমাৰ প্ৰথম কথা আহিলে ইণ্ট ৰ', ষ্টুডেণ্টৰ যেনেকৈ ৰোল নাম্বাৰ থাকে। ঠিক আছে, তাৰপিছতে আমি কেৰ নেম। কেৰ নেম, কিন্তু নামটোতো এটা কেৰেক্টাৰ হ'ব নোৱাৰে, গ্ৰুপ অফ কেৰেক্টাৰ হ'ব। গতিকে ইয়াক তুমি এৰে বনাই দিয়া, 30 কেৰেক্টাৰ। এটা ষ্টুডেণ্টৰ ৰোল নাম্বাৰ থাকিব, নাম থাকিব। যিহেতু নামটো আমাৰ গ্ৰুপ অফ কেৰেক্টাৰক আমি ষ্ট্ৰিং বুলি কওঁ, সেইটো কাৰণে আমি কেৰেক্টাৰ এৰে এটা ইয়াত ডিক্লেয়াৰ কৰি লৈছোঁ। আৰু ইয়াতে আমি আৰু এটা লিখি দিছোঁ, কেৰ গ্ৰেড। কোন গ্ৰেডৰ? এ গ্ৰেড, বি গ্ৰেড, চি গ্ৰেড, তেনেকুৱা আমি গ্ৰেড এটা লিখি দিছোঁ। ঠিক আছে, এতিয়া কি হ'ব, ইয়াতে আমি এটা চেমিকলন দিব লাগিব। সেইটো চিনটেক্স হয়, সেইটো আমি পাম। এতিয়া ষ্টুডেণ্টটো আমাৰ এটা ডাটা টাইপ বনি গ'ল। তেনেকৈ এৰেত আমি ইণ্ট এ ধৰি ল'লোঁ। এতিয়া ষ্টুডেণ্টক মই কি কৰিম, ষ্টুডেণ্টটো মই এটা ডাটা টাইপ হিচাপে ইউজ কৰিব পাৰিম, ষ্টুডেণ্ট S1। এতিয়া S1টো ভেৰিয়েবল হয় আৰু ষ্টুডেণ্টটো ডাটা টাইপ হয়। কেনেকুৱা ধৰণৰ ডাটা টাইপ? ডিৰাইভ ডাটা টাইপ, বেছিক ডাটা টাইপ নহয়। বেছিক ডাটা টাইপ হৈছে আমাৰ যিখিনি ইনবিল্ট থাকিব, ইণ্ট, কেৰ, ফ্লোট, এইবিলাক লং, এইবিলাক। গতিকে ষ্ট্ৰাকচাৰ হৈছে তেনেকুৱা ধৰণৰ। ঠিক আছে, আৰু ষ্ট্ৰাকচাৰ এইবিলাকক মেম্বাৰ বুলি কয়। মেম্বাৰবিলাক আমি এক্সেছ কৰিবৰ কাৰণে ডট অপাৰেটৰটো ইউজ কৰোঁ। ধৰি লৈছোঁ মোক ৰোল নাম্বাৰটো লাগে S1ৰ, মই S1 ডট ৰোল লিখিব লাগিব। ঠিক আছে, আৰু যদি মোক নেম লাগে, তেতিয়াহ'লে মই S1 ডট নেম লিখিব লাগিব। ডট অপাৰেটৰটো আমি ইউজ কৰোঁ। ঠিক আছে, আৰু যদি সেই এৰেৰ এটা এটা এলিমেণ্ট আমি ইউজ কৰিব লাগে, এক্সেছ কৰিব লাগে, তেতিয়াহ'লে আমি ইণ্ডেক্স নাম্বাৰটো দি দিম। ঠিক আছে, গতিকে এইটো হৈছে আমাৰ ষ্ট্ৰাকচাৰৰ কনচেপ্ট। আৰু এই চিলেবাছটোত হৈছে কি কথাটো, তোমালোকে ক্লাছ 9ত যদিও চি প্ৰগ্ৰেমিংটো ভালদৰে শিকা নাছিলা, কিবা যদি কনফিউজন আছে, তেতিয়াহ'লে সেই কিতাপখন আকৌ এবাৰ ভালকৈ পঢ়ি ল'বা। আৰু কিবা কনফিউজন থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই যিমান পাৰোঁ সহায় কৰিম। কাৰণ সেই কনচেপ্টখিনি যদি আমাৰ ক্লিয়াৰ নহয়, তেতিয়াহ'লে এই চিলেবাছটো আমাৰ কাৰণে বহুত জটিল হৈ যাব। বহুত জটিল হৈ যাব। আৰু লুপ আমি জানিব লাগিব। লুপৰ ভিতৰত আমি চিলেকশ্যন ষ্টেটমেণ্টো ভৰাবলগীয়া হ'ব পাৰে, লুপৰ ভিতৰত ইফো ভৰাবলগীয়া হ'ব পাৰে, লুপৰ ভিতৰত আমি আন এটা লুপ ভৰাবলগীয়া হ'ব পাৰে। এনেকুৱা বহুত ধৰণৰ প্ৰগ্ৰেম আছে। আৰু এটা প্ৰগ্ৰেম কম্পিউটাৰ চায়েন্সত কি হয়, কোডিঙত কি হয়, এটা প্ৰব্লেম আমি বহুত প্ৰকাৰে ছল্ভ কৰিব পাৰোঁ। গতিকে এটা কোডিং আমি বহুত ধৰণে লিখিব পাৰোঁ, কিন্তু কোডিংটো আমাৰ অপ্টিমাম হ'ব লাগিব। অপ্টিমাম কোড মানে হৈছে সেই কোডটো নিট এণ্ড ক্লিন হ'ব লাগিব, মিনিমাম নাম্বাৰ অফ ৰিচোৰ্চেছ তাত ইউজ হ'ব লাগিব, এক্সিকিউশ্যন টাইমটো যিমান পাৰি সিমান কমাব লাগিব, আৰু কমপ্লেক্সিটিটো তাৰ যিমান পাৰি সিমান কমাব লাগিব।
মেইন আমাৰ এইমটো হৈছে আমি ৰিচোৰ্চ কম ইউজ কৰিব লাগিব। ভেৰিয়েবল যিমান বেছি তুমি ইউজ কৰিবা সিমান বেছি কি হ'ব, মেমৰি অকুপাই হ'ব। ডেট মিনছ ৱেষ্টেজ অফ মেমৰি। এটা ষ্টেটমেণ্ট যদি তুমি বহুত বেছি কমপ্লেক্স কৰি দিয়া তেতিয়াহ'লে তাৰ এক্সিকিউশ্যন টাইমটো বাঢ়ি যাব। গতিকে তেনেকুৱা ক্ষেত্ৰতো আমাৰ প্ৰগ্ৰেমটো কাৰেক্ট হ'ব কিন্তু অপটিমাম নহ'ব। গতিকে সদায় ট্ৰাই কৰিবা টু ৰাইট এ অপটিমাম প্ৰগ্ৰেম। অ'কে, লাষ্ট চেপ্টাৰ ইন্ট্ৰডাকশ্যন টু অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰেমিং। এইটো এটা থিয়ৰী বেছড চেপ্টাৰ হয়। ইয়াৰ প্ৰেক্টিকেলখিনি তোমালোকে হায়াৰ ক্লাছত পাবা, য'ত আমি অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰেমিং শিকিম। জেনেৰেলি চিটো অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰেম নহয়, তাৰ কাৰণে আছে C++ বা জাভা। অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰেমিং, ইয়াত আমি কিছুমান অবজেক্ট ক্ৰিয়েট কৰোঁ, ক্লাছ থাকে, ক্লাছৰ আমি অবজেক্ট ক্ৰিয়েট কৰিব পাৰোঁ। আৰু ইয়াত কিছুমান আমাৰ চিকিউৰিটি কথা আছে, এনকেপচুলেশ্যন আছে, ইনহেৰিটেঞ্চ আছে, পলিমৰ্ফিজিম আছে। সেই টাৰ্মবিলাক আমি ইয়াতে পঢ়িবলৈ পাম। আৰু অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰেমিংটো আমাক কিয় লাগে, অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰেমিং চিত নথকাৰ কাৰণে চিত কি অসুবিধা আছে, আৰু C++ থকাৰ কাৰণে বা বেলেগ প্ৰগ্ৰেমত থকাৰ কাৰণে কি সুবিধা আমি বাকীবিলাক প্ৰগ্ৰেমত পাওঁ, এইখিনি আমি শিকিম। গতিকে আজি তোমালোকক এই চিলেবাছৰ এটা অভাৰভিউ মই দেখালোঁ। নেক্সট আমি চেপ্টাৰ ষ্টাৰ্ট কৰিম। ধন্যবাদ।